হয়, প্ৰচণ্ড গৰমে ধৰিছে সমগ্ৰ মৰিগাঁও। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ডাব নাৰিকলৰ পানী, নেমু পানী আৰু বিভিন্ন ধৰণৰ শীতলীয় পানী খোৱাৰ প্ৰয়াস কৰিছে, যাতে এই গৰমৰ পৰা পৰিত্ৰাণ পায়। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো মাত্ৰ এটা সমূলি আশা আহিছে যে এজাক বৰষুণৰ আশাৰে সকলোৰে বাট চাই আছে। গতিকে আপোনালোকে চাই থাকক আমাৰ এই বিশেষ প্ৰতিবেদন। বেছি পৰিছে, যিহেতু গৰমৰ তাপত মই গাড়ীতে ৰখি আছো এচিখন দি। বৰষুণ একজাক আহিলে হয়তো এতিয়া বৰ্তমান ভাল লাগিলে হয়। বতৰটো বহুত তাপ পৰিমাণটো বেছি হৈছে, গতিকে বৰষুণ আহিলে ভাল। হেৰি খালো আমি, কুঁহিয়াৰ ৰস খালো আৰু ডাব খালো, চবেই খাই আছে। বহুত গৰম, কাৰণ এতিয়া এনেকুৱা তাপমাত্ৰা হৈছে যে কুঁহিয়াৰ ৰস আৰু ডাব, জুচ, পানী বহুত পৰিমাণে বেছি হৈছে। আৰু তাৰপিছত গৰমটো আগতকৈ বহুত বেছি হৈ আহি আছে সমানে সমানে। সেয়াই, যেতিয়া বৰষুণ এজাক হ'লে অলপ ভাল লাগে। পৰিছে, সেইকাৰণে মানে এই গৰমৰ পৰা হাত সাৰিব লগা কাৰণে বহুত মানুহে ইয়াতে কুঁহিয়াৰৰ ৰস, ডাবৰ পানী আৰু ঠাণ্ডা নাৰিকলৰ পানী, ঠাণ্ডা পানী যি যোনে পাইছে খাই আছে। যিমান মৰিগাঁৱৰ তাপমাত্ৰা বেছি হৈ আছে, একচুৱেলি গৰমৰ পৰা হাত সাৰিবলৈ আমাৰ সকলোৱে কি কৰিব লাগে, গছ পুলি ৰুব লাগে। গছ পুলি ৰুলে আমাৰ গৰমৰ পৰা হাত সাৰি থাকিব পাৰি। বৰ্তমান মানে মই ইমান দীঘলীয়া ক'ব বিচৰা নাই।